বলক আজি আমি জানো অসমৰ এক অতি পুৰণি টিবেটো বৰ্মন গোষ্ঠী দেউৰী জনজাতিসকলৰ মাজত উদযাপন হোৱা কিছু উৎসৱ আৰু তেওঁলোকৰ মাজত চলি অহা কিছু নীতি নিয়মসমূহৰ বিষয়ে। কাজি টোপোলা লেবা দেউৰী নৱবৰ্ষত গাঁৱৰ ডেকা গাভৰুসকলে বৃদ্ধসকলক বিহুৰ শুভেচ্ছা যাচি ভিন্ন ধৰণে ৰন্ধন তৈয়াৰ কৰে আৰু সেয়া সাজৰ সৈতে প্ৰদান কৰে আৰু তেওঁলোকৰ আশীৰ্বাদ লয়। সাজেকুলা দেউৰীসকলে বিশ্বাস কৰে যে বিহুৰ সময়ত তেওঁলোকৰ গাঁওখনলৈ দেৱতাৰ আগমন ঘটে, গতিকে দেৱতাক সন্মানেৰে আমন্ত্ৰণ জনোৱাৰ উদ্দেশ্যে ঢোল পেঁপা নৃত্য গীত আদিকে ধৰি দেৱদাসী নৃত্যৰ প্ৰস্তুতি তেওঁলোকে ফাগুন মাহৰ আৰম্ভণিৰ পৰা চ'ত মাহৰ শেষৰলৈকে ৰাতিৰ সময়ছোৱাত দেগৰত একগোট হৈ আখৰা কৰা দেখা যায়। ইয়া বুজিবা এই লোকসকলে উলংঘভাৱে গাঁৱৰ প্ৰত্যেক ঘৰত ৰাতিৰ সময়ছোৱাত গৈ ঘৰসমূহ কোবাবলৈ ধৰে, যাতে যত যি নকাৰাত্মক শক্তিসমূহ আছে আঁতৰ হৈ যায়। এনেধৰণৰ উত্তৰ পূৰ্বাঞ্চল তথা সমগ্ৰ ভাৰতবৰ্ষৰ জনজাতিসকলৰ বিষয়ে জানি থাকিবলৈ ফলো কৰক ইম্পেক্ট কেৰিয়াৰ টিউটৰিয়েলছ।